এটা দুটা ভেৰাইটি আছে যিটো ভেৰাইটি হ'ল প্ৰকাৰ এইটো হ'ল এনাই ধৰ ইংৰাজীত কৈ ধৰ এইটো হ'ল আপোনাৰ হোৱাইট ভেৰাইটি বুলি ৰেড ভেৰাইটি অৰ্থাৎ বগা আৰু এইটো কি অকণমান ৰঙচুৱা হয়নে কিন্তু আমাৰ এই কালাৰটো অনলি কিন্তু বাকী গোটেই ওলোৱা চামৰবিলাক কি হয় গোটেই বগা আৰু আছে না স্প্ৰিং এইখিনি এইখিনি স্যাৰ আৰু বগা এতিয়া ইয়াত যেতিয়া নেকি পলুটো যেতিয়া নেকি পকিব হয়নে পকাৰ পিছত ইয়াৰ পৰা যিটো লাটা কি কোৱা কয় সেইটো উলিয়াওঁ উলিয়াই পেলাই মানুহে খাই গুঠি কৰি না মেলি খায় কিন্তু ইয়াৰ পৰা ইয়াৰ কি হ'ব সূতা হ'ব আৰু এৰী কাপোৰ যি বনায় ইয়াৰ পৰা মেচিনত অলপ প্ৰচেছ আছে মানে বইল কৰিব লাগিব হয়নে বইল কৰিব লাগিব বইল কৰোঁতে আমাক কি লাগিব চ'দা আৰু আমাৰ যিটো কাপোৰ ধোৱা যিটো চাবোন হয়নে সেইটো দিব লাগিব এতিয়া কিমান দিন সেইটো হ'ল আমি যদি আপোনাৰ যদি 1 কেজি যদি এনেকুৱা যদি বইল কৰে বইল কৰিলে আমি মোটামুটি 100 গ্ৰাম চ'দা দিয়া যায় আৰু লগতে আমাৰ এই যিটো গোল যিটো কাপোৰ ধোৱা চাবোন চাবোনটো যদি 4 ভাগ কৰিলে যদি মানে এভাগ কৰিব নহয় তাতে দিব লাগিব আৰু ডাঙৰ গামলাত কি দিব লাগিব 40 লিটাৰমান পানী দি বইল কৰিব লাগিব কেতিয়ালৈকে বইল কৰিম আমি যেতিয়ালৈকে এই বস্তুটো একদম সিদ্ধ হৈ পেলাই কি কৰিব লাগিব তলত যাব লাগিব যেতিয়া ভাই থাকিব তেতিয়া নহ'ব দেই তেতিয়াহ'লে কি কৰিব লাগিব আমাৰ বইল কৰাৰ পিছত যেতিয়া সিদ্ধ হ'ল খুব ভালদৰে পানীৰে ধুই কিহৰ কাৰণে ধুব লাগিব ভিতৰত চ'দা আৰু পানী শুকাই থাকিব নহয় সোমাই থাকিব ভালদৰে ধুই ৰ'দত কি কৰিব লাগিব শুকুৱাব লাগিব ৰ'দত শুকুৱাৰ পিছত এতিয়া মেচিন দেখিব আপোনালোকে তাতে গ'লে তাতে মেচিনত এতিয়া মেচিনতো কাটি আছে আৰু হাতেৰেও কাটিব পাৰি টাউকলিত কাটিব পাৰি পেডেলিং মেচিন আছে এনেকৈ মেচিনত কাটিলে মোটামুটি আপোনাৰ সূতা হ'ব সূতাৰে আপুনি কি কয় এৰী চাল বনায় ৱাছকোট বনায় নিজৰ মানে যিমানখিনি যি ব্যৱহাৰ কৰিব পাৰে আজিকালি আমাৰ লেডিজবিলাকেতো এনেকৈ লৈ যায় ডিঙিত মানে কি কয় এই চুজাৰ লগত যে সেইটো দুপাট্টা কয় না সেইবিলাকৰ দাম সেইবিলাকৰ দাম ইয়াতে বহুত আছে ইয়াত এতিয়া আমাৰ গুদামত দেখিব গুদামত তাৰমানে চব এৰী চিৰাং আৰু কুকুৰা এই কালাৰটো আচ্ছা আৰু সেইটো আমাৰ বাকী মানে অল আছাম ডিষ্ট্ৰিক্টত এনেকুৱা হোৱাইট হয় আৰু এইটো খালি চিৰাং আৰু কুকুৰাঝাৰ আচ্ছা